নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ ইনফৰ্ম হাবৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আগৰ ভিডিঅ'টিত নাচৰ সম্পৰ্কত মই আলোচনা কৰিছিলোঁ আৰু আজিৰ এই আলোচ্য শিতানত আলোচনা কৰিম নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে 2017ৰ এক ৰিপৰ্ট। কিমান সংখ্যক ল'ৰা ছোৱালীয়ে শুদ্ধকৈ পঢ়িব পৰা নাছিল আৰু কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বেছিক নিউমাৰেচিৰ যি জ্ঞান সেই জ্ঞান নাছিল, লগতে অসমত FLNৰ যি মিছন সেই মিছন কেনেকৈ কৰিবলৈ প্ৰয়াস কৰা হৈছে, ইয়াৰ ভিজন আৰু গ'ল কি হ'ব, আৰু আলোচনা কৰিম বছৰ অনুসৰি কিমান শতাংশ FLNক এচিভ কৰিবলৈ টাৰ্গেট বান্ধি লোৱা হৈছে আদি সম্পৰ্কত। What are some of the challenges in primary school education, especially in early grades? অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ আৰ্লি গ্ৰেডবিলাকত ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। যদি আমি এই বিষয়ে ক'বলৈ যাওঁ, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি পেৰাগ্ৰাফ শুদ্ধকৈ পঢ়িব নোৱাৰে, লিখিব নোৱাৰে, লগতে সাংখ্যিক যি জ্ঞান দৈনন্দিন জীৱনত প্ৰয়োগ হোৱা সেই সাংখ্যিক জ্ঞানৰ তেওঁলোকৰ যি দখল সেই দখল দেখিবলৈ পোৱা নাযায়। National Achievement Survey NAS 2027 highlights poor attainment begins in early years and continues to drop further. ইয়াত এটা কথা উল্লেখ কৰিছে, ক্লাছ 3 33% ষ্টুডেণ্টে কম্প্ৰিহেনশ্যনৰ সৈতে এটা পেৰাগ্ৰাফ শুদ্ধকৈ পঢ়িব নোৱাৰে আৰু ইয়াৰ যি ৰেট সেই ৰেট ক্লাছ 8লৈ 46%লৈ বৃদ্ধি হৈছে। ইয়াৰ বিপৰীতে অংকৰ ক্ষেত্ৰত যদি চাওঁ, ক্লাছ 3 44% ষ্টুডেণ্টে দৈনন্দিন জীৱনৰ লগত সম্পৰ্ক থকা অংকৰ যি জ্ঞান সেই জ্ঞান নাই আৰু ইয়াৰ ৰেট ক্লাছ 8লৈ 62%লৈ ইনক্ৰিজ হৈছে। কৰিব আছামছ লাৰ্ণিং লেভেল এজ পাৰ নাছ 2027 27.4% ক্লাছ 3 ষ্টুডেণ্টে কম্প্ৰিহেনশ্যনৰ সৈতে এটা পেৰাগ্ৰাফ শুদ্ধকৈ পঢ়িব নোৱাৰে, 36.5 ষ্টুডেণ্টে অংক শুদ্ধকৈ কৰিব নোৱাৰে। আৰু যদি আমি চাওঁ ক্লাছ 5ৰ 39.6% ষ্টুডেণ্টে কম্প্ৰিহেনশ্যনৰ সৈতে এটি পেৰাগ্ৰাফ শুদ্ধকৈ পঢ়িব নোৱাৰে। তাৰ বিপৰীতে 26.1% ষ্টুডেণ্টে সাধাৰণ অংকবিলাক শুদ্ধকৈ কৰিব নোৱাৰে। ইয়াত এটা কথা উল্লেখ কৰিছে, NEP 2020য়ে শিকনৰ ক্ষেত্ৰত FLNক এটা অতি জৰুৰীকালীন আৰু প্ৰয়োজনীয় কাৰ্যব্যৱস্থা বুলি অভিহিত কৰিছে বা স্বীকৃতি প্ৰদান কৰিছে। Why is FLN important? অৰ্থাৎ FLNৰ কিয় গুৰুত্ব আছে? It is only when children learn to read that they can read to learn. Successful acquisition of FLN skills will ensure meaningful learning for children, academic progress, acquisition of 21st century skills like problem solving and critical thinking. এই সম্পৰ্কত আপোনালোকে বুজি পাইছে, ইয়াক হয়তো অসমীয়াত নকলেও হ'ব। নিপুণ ভাৰত ফুল ফৰ্ম নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি। আৰু এই নিপুণ মিছন পোনপ্ৰথমবাৰৰ কাৰণে লঞ্চ কৰিছিলে জুলাই 5, 2021ত দ্য ফৰ্মাৰ অনেবল এডুকেশ্যন মিনিষ্টাৰ শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে। নিপুণ ভাৰত মিছন উইল অফাৰ এন enabling environment to ensure universal acquisition of foundational literacy and numeracy so that every children achieve the desired learning competencies in reading, writing and numeracy by the end of 2026-27. Nipun Bharat is the national mission to achieve foundational literacy and numeracy by 2026-27, whereby grade 3 every child can read with comprehension, অৰ্থাৎ কম্প্ৰিহেনশ্যনৰ সৈতে পঢ়িব পাৰিব, ডু বেছিক মেথমেটিকেল অপাৰেশ্যনছ সাধাৰণ অংকবিলাক কৰিব পাৰিব, ৰাইট শুদ্ধকৈ লিখিব পাৰিব, ডেভেলপ বেছিক লাইফ স্কিলছ অৰ্থাৎ জীৱনৰ যি দক্ষতা সেই দক্ষতাখিনি বিকাশ কৰিব পাৰিব। FLN মিছন ইন আছাম অৰ্থাৎ আমাৰ ৰাজ্যখনত FLNৰ যি মিছন সেই মিছনক সফল ৰূপ দিয়াৰ কাৰণে কেনেকুৱা ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে আলোচনা কৰোৱা হওক। আমাৰ ৰাজ্যখনত FLN মিছনৰ ভিজন কি? Create an enabling environment in the education system for attainment of foundational literacy and numeracy from preschools to grade 3 for children aged 3 to 9 years by 2027. অৰ্থাৎ কৈছে 2017 চনৰ ভিতৰত 3 বছৰৰ পৰা 9 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলক ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এটেইনমেণ্ট কৰাৰ বাবে বিদ্যালয়ত এক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিব। গ'ল By grade 1, all children should have developed necessary skills like socio-emotional, cognitive, motor skills, pre-reading and writing, etc. All children should have achieved desired learning competencies and expected learning outcomes in reading, writing and numeracy by grade 3. অৰ্থাৎ ইয়াত কৈছে ক্লাছ 3 লৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে পঠন লিখন আৰু সাংখ্যিক জ্ঞানৰ ক্ষেত্ৰত থকা আকাংক্ষিত শিকন অৰ্হতাৰ লগতে আকাংক্ষিত শিকন ফলাফল এচিভ কৰিবলৈ সক্ষম হ'ব।
বছৰ অনুযায়ী FLN এচিভ কৰাৰ কাৰণে এটা টাৰ্গেট বান্ধি দিছে আৰু ইয়াত কৈছে 2021ত 15%, 2022ত 25%, 2023ত 35%, 2024ত 50%, 2027ত 65%, 2026ত 80% আৰু 2027ত 100% এচিভ কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে। এতিয়া জানো আহক ৰুলছ এণ্ড ৰেছপন্সিবিলিটিজ অৰ্থাৎ জিলাখনৰ বিভিন্ন বিভাগৰ FLNক সঠিকভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কি দায়িত্ব আৰু ভূমিকা থাকিব সেই বিষয়ে আলোচনা কৰোঁ আহক। ডায়েটছ অৰ্থাৎ প্ৰতিখন জিলাত থকা ডায়েটে FLNক সঠিক কাৰ্যকৰী ৰূপ প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এইদৰে প্ৰতিখন জিলাৰ DEO, BEO সকলৰ লগতে BRP আৰু CRCC সকলেও FLNৰ কাৰ্যকৰী ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। এতিয়া আহোঁ বিদ্যালয়বিলাকৰ কি ভূমিকা থাকিব। এনকাৰেজিং টিচাৰ গ্ৰুপছ এণ্ড peer learning spaces to learn and discuss innovative teaching strategies. Collecting and maintaining the requirement data in a systematic manner. Conducting regular PTMs and other events like workshops for community engagement. Ensuring effective use of TLM by teachers and students in classroom. Ensuring cleanliness in school premises and nutritious meal is provided to children. Conducting regular school-based assessment of all FLN grade children. Identifying slow learner and supporting them through alternative learning pedagogy. শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানটিয়ে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইনফৰ্ম হাবৰ বিদ্যালয় শিক্ষাৰ সৈতে জড়িত থকা আন এটি ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব ইনফৰ্ম হাব। টেক কেয়াৰ।